নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। এটা ওয়াকফ সংশোধনী আইন সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত সমগ্ৰ বিষয়টো এতিয়া বিচাৰাধীন হৈ আছে আৰু তাৰ মাজতে এতিয়া কোটি কোটি মুছলমানৰ বাবে আহি পৰিল সবাতোকৈ এটা ডাঙৰ খবৰ, কিয়নো এতিয়াৰে পৰা সকলো ওয়াকফৰ সম্পত্তি কৰিব লাগিব পঞ্জীয়ন আৰু পঞ্জীয়নৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিছে এটা পোৰ্টেল, যিটো পোৰ্টেলৰ নাম দিয়া হৈছে উম্মিদ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি গ'ল ডাঙৰ খবৰ। দেশৰ কোটি কোটি মুছলমানৰ বাবে ডাঙৰ খবৰ, ওয়াকফ সম্পত্তি পঞ্জীয়নৰ বাবে শীঘ্ৰেই মুকলি হ'ব পোৰ্টেল আৰু এই পোৰ্টেলত পঞ্জীয়ন কৰিব লাগিব প্ৰতিটো ওয়াকফ সম্পত্তি। 6 জুনত ওয়াকফ পোৰ্টেল উম্মিদ মুকলি কৰিব ভাৰত চৰকাৰে। ওয়াকফ সম্পত্তি পঞ্জীয়ন কৰাৰ বাবে মুকলি হ'ব এই পোৰ্টেল উম্মিদ। এই পোৰ্টেলটোৰ সম্পূৰ্ণ নাম ইউনিফাইড ওয়াকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট। এই পোৰ্টেলৰ জৰিয়তে দেশৰ সকলো ৰাজ্যৰ ওয়াকফ সম্পত্তিসমূহ পঞ্জীয়ন কৰিব লাগিব। 6 মাহৰ ভিতৰত এই পোৰ্টেলত পঞ্জীয়ন কৰিব লাগিব ওয়াকফ সম্পত্তি। এই কথা ইতিমধ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে নিৰ্দেশনা। সকলো ওয়াকফ সম্পত্তিৰ বিৱৰণ সন্নিবিষ্ট কৰিব লাগিব উম্মিদ পোৰ্টেলটোত। ওয়াকফ সংশোধনী আইনক লৈ বৰ্তমানেও বিচাৰাধীন হৈ আছে সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত এই গোচৰটো আৰু তেনে পৰিপ্ৰেক্ষিতত ওয়াকফ সংশোধনী বিৰোধী আইনৰ মাজতে দেশৰ কোটি কোটি মুছলমানৰ বাবে এই ডাঙৰ খবৰ আহি পৰিছে। 6 জুনৰ ভিতৰত কৰিব লাগিব, 6 জুনৰ পৰা কৰিব লাগিব ওয়াকফ সম্পত্তিৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰ বাবে এটা পোৰ্টেল ভাৰত চৰকাৰে মুকলি কৰিব, যিটো পোৰ্টেলৰ নাম হৈছে উম্মিদ। এই উম্মিদ পোৰ্টেলত প্ৰতিগৰাকী ওয়াকফৰ সদস্যই, প্ৰতিগৰাকী মুছলমান জনতাই ওয়াকফ সম্পত্তিৰ পঞ্জীয়ন কৰিব লাগিব। উম্মিদ পোৰ্টেলত 6 জুনৰ পৰা এই পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্তত ওয়াকফ সংশোধনী আইনক লৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ, দেশৰ বিভিন্ন প্ৰান্তত আজিকো প্ৰতিবাদ চলি আছে। কোনো কাৰণত সৰ্বসাধাৰণ মুছলমান জনতাই মানি নলয় ওয়াকফ সংশোধনী আইন। ওয়াকফ সংশোধনী আইন উচ্চ সদন নিম্ন সদন দুয়োখন সদনতে গৃহীত হোৱাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰাৰ পাছত এইখন আইনলৈ ৰূপান্তৰিত হ'ল আৰু তাৰ পাছতে দেশজুৰি আৰম্ভ হ'ল আন্দোলন আৰু দেশজুৰি আৰম্ভ হোৱা এই আন্দোলনৰ সময়ছোৱাত সম্প্ৰতি দেশৰ প্ৰায় 20 কোটি মুছলমানে ৰাজপথ কঁপাই তুলিলে। দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ কৰি এক প্ৰকাৰ উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিলে আৰু দেশৰ সংখ্যালঘু জনতাই এতিয়া কেৱল ৰাজপথৰ প্ৰতিবাদতেই ক্ষান্ত নাথাকি কাষ চাপিল সৰ্বোচ্চ ন্যায়ালয়ৰ। ন্যায়ৰ আশাত সৰ্বোচ্চ ন্যায়ালয়ত ইটোৰ পাছত সিটো শুনানি গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া ভাৰত চৰকাৰে এই গোচৰটো বিবেচনাধীন হৈ থকাৰ সময়ছোৱাতেই এতিয়া 6 জুনত উম্মিদ নামৰ এটা পোৰ্টেল মুকলি কৰিব, যিটো পোৰ্টেলৰ জৰিয়তে দেশৰ যিসমূহ ওয়াকফ সম্পত্তি, এই ওয়াকফ সম্পত্তিসমূহ পঞ্জীয়ন কৰিব লাগিব। বাৰম্বাৰ মুছলমান জনতাই এটা দাবী উত্থাপন কৰি আহিছে যে ওয়াকফ সম্পত্তি কেৱল মুছলমানৰ সম্পত্তি, মুছলমানৰ অধিকাৰ এই সম্পত্তিসমূহৰ ওপৰত আছে আৰু যিদৰে নামাজ পঢ়াটো তেওঁলোকৰ অধিকাৰ, যিদৰে উজু কৰাটো তেওঁলোকৰ ধৰ্মীয় অধিকাৰ, ঠিক একেদৰে ওয়াকফ সম্পত্তিৰ ওপৰতো তেওঁলোকৰ এয়া ধৰ্মীয় অধিকাৰ বুলি বাৰম্বাৰ মন্তব্য কৰা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এতিয়া এই সমগ্ৰ ঘটনা বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই, সমগ্ৰ বিষয়টো বিচাৰাধীন হৈ থকাৰ মাজতেই এতিয়া ভাৰত চৰকাৰে 6 জুন তাৰিখে এটা পোৰ্টেল মুকলি কৰিব, যিটো পোৰ্টেলৰ নাম দিয়া হৈছে উম্মিদ। এই উম্মিদ নামৰ পোৰ্টেলটো মুকলি কৰাৰ পাছতেই প্ৰতিটো ওয়াকফ সম্পত্তি, সেয়া লাগিলে মছজিদেই হওক, সেয়া লাগিলে মাজাৰাই হওক, অথবা সেয়া লাগিলে ওয়াকফৰ সম্পত্তিয়ে হওক, মাটিয়ে হওক, সকলো ধৰণৰ সম্পত্তিৰ বিৱৰণ এই পোৰ্টেলটোত আপলোড কৰিব লাগিব, যিটো পোৰ্টেলৰ নাম ৰখা হৈছে উম্মিদ। উম্মিদ পোৰ্টেলটোৰ সম্পূৰ্ণ নাম হৈছে ইউনিফাইড ওয়াকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট, যাক চমুকৈ উম্মিদ ৰখা হৈছে বুলি ইতিমধ্যেই এই কথা ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।
সমগ্ৰ দেশৰ 20 কোটি মুছলমানে ইতিমধ্যে ওয়াকফ সম্পত্তি সন্দৰ্ভত ওয়াকফ সংশোধনী আইন সন্দৰ্ভত প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু এই প্ৰতিবাদৰ মাজতেই দেখিবলৈ পোৱা গৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত বিষয়টো হৈ আছে বিচাৰাধীন তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপতিৰ টেবুলত এই বিষয়টো শুনানি প্ৰক্ৰিয়া এটাৰ পাছত আন এটা শুনানি প্ৰক্ৰিয়া চলি আছে আৰু তাৰ মাজতে দেশৰ কোটি কোটি মুছলমানৰ বাবে আহিছে এটা ডাঙৰ খবৰ কিয়নো 6 জুনৰ পৰা প্ৰতিটো ওয়াকফ সম্পত্তি বেজি এটাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ওয়াকফ সম্পত্তিৰ পঞ্জীয়ন কৰিব লাগিব সকলোৱে দেখা শুনা হ'ব লাগিব এই কথা ইতিমধ্যে বাৰম্বাৰ উল্লেখ কৰা হৈছে যে আমুক সম্পত্তিটো ওয়াকফৰ সম্পত্তি হয় এই মাজাৰাটো ওয়াকফৰ সম্পত্তি হয় এই মছজিদটো ওয়াকফৰ সম্পত্তি হয় এনে ধৰণৰ কথা এতিয়া পঞ্জীয়ন কৰিব লাগিব পোৰ্টেলত যিটো পোৰ্টেল ভাৰত চৰকাৰে ইতিমধ্যে 6 জুন তাৰিখে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই পোৰ্টেলটোত আপুনি গৈ ওয়াকফ সম্পত্তি কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন এই কথা ইতিমধ্যে বাৰম্বাৰ উল্লেখ কৰা হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে এই পোৰ্টেল ইতিমধ্যে 6 জুন তাৰিখে মুকলি কৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু 20 কোটি মুছলমানে এতিয়া এই বিষয়টো এই গোচৰটো বিবেচনাধীন হৈ থকাৰ সময়ছোৱাতে এনে ধৰণৰ কাম কাজসমূহ কৰিব লাগিব উম্মিদ পোৰ্টেলৰ জৰিয়তে এই কথা ভাৰত চৰকাৰৰ তৰফৰ পৰা জনাই দিয়া হৈছে